নমস্কাৰ, মই নৱ শৰ্মা। আজি বাস্তুৰ এটা সৰু বিষয় লৈ কথা পাতিবলৈ লৈছোঁ। কথাটো হ'ল দুৱাৰদলি বা দুৱাৰগৰীয়া। আমাৰ ঘৰবোৰত আগতে দুৱাৰদলি আছিলে। আপোনালোক চবেই জানে, আগৰ পুৰণা যিবিলাক আমাৰ ঘৰ আছিলে সেই ঘৰবোৰত দুৱাৰদলি বা কিছুমানে দুৱাৰগৰীয়া বুলিও কয়, এই ব্যৱস্থাটো আছিলে। কিন্তু এতিয়া মডাৰ্ণ ষ্টাইলত যিবিলাক ঘৰটো বনাই আছে সেইবিলাকত এই ব্যৱস্থাটো নাথাকে, মানে দুৱাৰ দলিটো নেৰাখে। কিন্তু বাস্তুশাস্ত্ৰৰ মতে এইটো এটা বৰ ইম্পৰ্টেণ্ট বস্তু, কাৰণ সেই দুৱাৰদলিটোৱে কি কৰে, আমাৰ ঘৰখনক বাহিৰৰ পৰা সোমাব পৰা কিছুমান নিগেটিভ এনাৰ্জিক ই বাধা দিয়ে। গতিকে এই দুৱাৰদলিটো ৰখাটো নিতান্তই আৱশ্যক। আৰু সেই দুৱাৰদলিত যে আমি বাহিৰৰ পৰা আহি যেতিয়া চেণ্ডেল জোতাবোৰ খুলি থওঁ, সেই দুৱাৰদলিটোৰ মাজভাগত ৰাখিব নালাগে, আমি ছাইড কৰি ৰাখিব লাগে। ৱালখনৰ ছাইডৰ ফালে ইটো ছাইডে বা সিটো ছাইডে তেনেকৈ ৰাখিব লাগে। আৰু চেণ্ডেলবোৰ মানে উল্টা মানে ধৰক এটা উল্টা হৈ আছে, এটা চিধা হৈ আছে, তেনেকৈ ৰাখিব নালাগে, ভালকৈ সজাই মেলি ৰাখিব লাগে। গতিকে এইটো এটা আছিল বাস্তুৰ এটা সৰু বিষয়। গতিকে আপোনালোকে যদি ভাবে তেনেকুৱা ব্যৱস্থা কৰি ল'ব, দুৱাৰদলিৰ ব্যৱস্থা কৰি ল'ব, নিশ্চয় ভাল ফল পাব। নমস্কাৰ।